নমস্কাৰ বন্ধুসকল তো পোনপ্ৰথমে যিসকল ষ্টুডেণ্টছে ডিএমই ৰিটেন এক্সাম কোৱালিফাই কৰিলে তেখেতসকলৰ কাৰণে অশেষ অভিনন্দন আৰু যিসকল ষ্টুডেণ্টছে কোৱালিফাই কৰিব নোৱাৰিলে আপোনালোকে মন বেয়া নকৰিব হতাশ নহব কাৰণ এয়াই শেষ নহয় এক্সামছ আৰু আহিব ঠিক আছে তো ভালকৈ প্ৰিপেয়াৰ কৰক ভালকৈ পঢ়ক আৰু যিসকল ষ্টুডেণ্টছে ক্লিয়াৰ কৰিলে আপোনালোকে স্কিল টেষ্টৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰাত লাগি যাওক ঠিক আছে অলৰেডি প্ৰিপেয়াৰেশ্যন কৰি আছে তো আৰু বেছি দিন নাই ভালকৈ প্ৰিপেয়াৰ কৰক তো আজি এই ভিডিঅ'টোত মই ডিসকাস কৰিম যোনখন ৰিজাল্ট শিট তেওঁলোকে ৰিলিজ কৰিছিলে আজি ৰাতিপুৱা এই গোটেইখিনি মই ডিসকাস কৰিম কি কি ইয়াত আছে আৰু লগতে ডিসকাস কৰিম যে আপোনালোকৰ কাট অফ কিমান গ'ল ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব স্কিল টেষ্ট হ'ব আপোনালোকৰ ডেটটো কেতিয়া হ'ব কি ডকুমেন্টছ আপোনালোকে নিব লাগিব ডকুমেন্ট ভেৰিফিকেশ্যনৰ কাৰণে আৰু কিমানজন ক্যান্ডিডেটস তেওঁলোকে সিলেক্ট কৰিছিলে ঠিক আছে তো এই সকলোখিনি কথা আজি এই ভিডিঅ'টোত মই ডিসকাস কৰিম তো বলক ভিডিঅ'টো মই আৰম্ভ কৰিছো তো পোন প্ৰথমে আহিছো আপোনাৰ তেওঁলোকে লিখিছে যে shortlisted candidates will the following roll numbers are shortlisted for appearing the skill test and document verification মানে যি সকল roll number তেওঁলোকে দিয়া আছে তেওঁলোকক shortlist কৰিছে ডিভি কাৰণে আৰু স্কিল টেষ্টৰ কাৰণে আৰু আপোনালোক যাব লাগিব ইয়াত লোকেশনটো দিয়া আছে ঠিক আছে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন 6 মাইল মানে 6 মাইলত যোনটো ডিএমই অফিচ আছে তাত গৈ আপোনালোকে ডিভি আৰু স্কিল টেষ্ট কৰি ল'ব সময়টো হ'ব আপোনালোকৰ 10 বজাৰ পৰা ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 5টা বজাৰ ভিতৰত ঠিক আছে আৰু যি সকল ষ্টুডেন্টছৰ ৰোল নম্বৰ ইয়াত আহিছে তো টিকেট সকলে আপোনাৰ ৰোল নম্বৰটো চাই ল'ব চাই পেলাই আপোনালোকৰ কোনখন গ্ৰুপ কোনটো গ্ৰুপ হয় কোনটো বোৰ্ড হয় এই গোটেইখিনি চাব চাই পেলাই তেনেকৈ আপোনালোকৰ ডেট দিয়া আছে সেইটো ডেটত আপোনালোক গৈ ডিভি আৰু স্কিল টেষ্ট কৰি আহিব ঠিক আছে যেনে আপোনাৰ যদি গ্ৰুপ 3 হয় বোৰ্ড 1 হয় তেতিয়াহলে আপোনাৰ 22 তাৰিখে পৰিব তো এইখিনি আসলে কেতিয়া হ'ব আপোনাৰ ডিভি আৰু স্কিল টেষ্ট এতিয়া আহিছো আপোনাৰ কিমানজন ক্যান্ডিডেটস তেওঁলোকে সিলেক্ট কৰিছে তো পোষ্ট আছিল আপোনালোকৰ 765টা ঠিক আছে তেওঁলোকে ইয়াত প্ৰায় আপোনাৰ ক্যান্ডিডেটস আছে প্ৰায় 3100 ওচৰা-ওচৰি ঠিক আছে মানে ইয়াৰ পৰা বুজা গ'ল যে তেওঁলোকে 1:4 ৰেশিও তেওঁলোকে সিলেকশন কৰিছে তো কম্পিটিশনটো অলপ আছে কাৰণ এটা পোষ্টৰ কাৰণে 4 জনকে ক্যান্ডিডেটস আছে তো ভালকৈ আপোনালোকে প্ৰিপেয়াৰ কৰক ঠিক আছে তো এডিআইট কে অলপ টান হয় কাৰণ এডিআইট আপোনাৰ 1:2 আছিল কিন্তু ইয়াত আপোনাৰ 1:4 তো ভালকৈ প্ৰিপেয়াৰ কৰক ঠিক আছে তো এতিয়া মই আহিছো আপোনালোকৰ কি ডকুমেন্টছ আপোনালোকে নিব লাগিব ডকুমেন্ট ভেৰিফিকেশ্যনৰ কাৰণে ঠিক আছে তো প্ৰথমতে আহিলো আপোনাৰ এডমিট কাৰ্ড অফ ৰিটেন এক্সামিনেশ্যন তো আপোনালোকে ৰিটেন এক্সামৰ যোনখন এডমিট সেইখন নিব গোটেইখিনি অৰিজিনাল ল'ব ঠিক আছে তাৰ পিছত আহিলো ফটো আইডি কাৰ্ড যেনে আপোনাৰ ড্ৰাইভিং লাইসেন্স পাছপোৰ্ট ভোটাৰ কাৰ্ড বেংক পাছবুক তো ফটো আইডি কাৰ্ড তেনেকুৱা এটা ল'ব আধাৰ কাৰ্ড আহি গ'ল তাৰ পিছত আহিলে আপোনাৰ এজ প্ৰুফৰ কাৰণে বাৰ্থ সাৰ্টিফিকেট নহলে ক্লাছ 10 পাছ সাৰ্টিফিকেট ঠিক আছে তাৰ পিছত আহি গ'ল অল পাছ সাৰ্টিফিকেট ফ্ৰম এছএছএলসি অনৱাৰ্ডছ মানে আপোনাৰ যিমানলৈকে আপোনালোকৰ গ্ৰেজুৱেট মানে ডিগ্ৰী আছে সেই গোটেইখিনি পাছ সাৰ্টিফিকেট ল'ব মানে এছএছএলসি ওপৰত আৰু এছএছএলসি পৰা ল'ব লাগিব মানে এছএছএলসি পৰা আপোনালোকৰ যিমানলৈকে আপোনালোকৰ গ্ৰেজুৱেচনৰ লেভেলটো সিমানলৈকে ল'ব লাগিব ধৰি লওক আপোনালোক গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেতিয়াহলে আপোনালোকে এছএছএলসি ল'ব তাৰপিছত এইচএছৰ ল'ব আৰু গ্ৰেজুৱেচনৰ সাৰ্টিফিকেট ল'ব ঠিক আছে সকলোৰে পাছ সাৰ্টিফিকেট লৈ যাব তাৰ পিছত আহিলো আপোনাৰ কাষ্ট সাৰ্টিফিকেট তো কাষ্ট সাৰ্টিফিকেট যদি আপোনালোকৰ আছে তেতিয়াহলে আপোনালোকে কাষ্ট সাৰ্টিফিকেট ল'ব পিডব্লিউডি ক্যান্ডিডেট যদি হয় আপোনালোক তেতিয়াহলে পিডব্লিউডি সাৰ্টিফিকেট ল'ব আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট ঠিক আছে এইখন সাৰ্টিফিকেট ল'ব আপোনালোক আৰু শেষত তেওঁলোকে মেনশন কৰিছে 2 copies of passport size photograph দুখনকে আপোনালোকে পাসপোৰ্ট সাইজ ফটোগ্ৰাফ ল'ব লাগিব ঠিক আছে আৰু এই গোটেইখিনি আপোনালোকে অৰিজিনাল ল'ব আৰু লগতে এখন জেৰক্স ল'ব পাৰিলে দুখন ল'ব কাৰণ বেকআপৰ কাৰণে এখন থৈ দিব তো এইখিনি ডকুমেন্টছ লৈ আপোনালোকে ডিভিটো কৰি আহিব আৰু এটা কথা মই আপোনালোকক জনাও যে যোনখিনি ডকুমেন্টছ আপোনালোকে নিব আপোনালোকে এটা কথা মন কৰিব যে সকলোখিনি ডকুমেন্টছ যাতে শুদ্ধ হয় আৰু আপডেটেড হয় যেনে আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন এখন আপোনালোকৰ যদি আপডেট কৰা নাই তেতিয়াহলে আপডেট কৰি ল'ব ঠিক আছে কিবা যদি ডকুমেন্টছ আপোনালোকৰ মিসিং হৈ আছে কিবা যদি হেৰাইছে বা কিবা যদি আপোনালোকৰ নাম কিবা ভুল আছে তেতিয়াহলে আপোনালোকে ধৰি লওক আপোনালোকৰ নাম ভুল হৈছে ঠিক আছে তেতিয়াহলে আপোনালোকে এটা এফিডেভিট উলিয়াই ল'ব তাৰ পিছত যদি আপোনালোকে কিবা এখন ডকুমেন্টছ হেৰাইছে ধৰি লওক আপোনালোকৰ পাছ সাৰ্টিফিকেট হেৰালে তেতিয়াহলে আপোনালোকৰ এটা পুলিচ ৰিপৰ্ট দিব লাগে আজিকালি ঠিক আছে হেৰালে তো পুলিচ ৰিপৰ্টটো পুলিচৰ কমপ্লেইন দি পেলাই ৰিপৰ্টটো ল'ব ৰিপৰ্টটো লৈ পেলাই আপোনালোকে এপ্লাই কৰিব লাগে এপ্লাই কৰি পেলাই যোনখন একনলেজমেন্ট ওলাই সেই দুইখন মানে লগত লৈ পেলাই আপোনালোকে ডকুমেন্ট ভেৰিফিকেশ্যনৰ দিনা লৈ যাব আৰু কথাখিনি তেওঁলোকক ক'ব তো আপোনালোকৰ একো প্ৰবলেম নহব ঠিক আছে
তো তেনেকৈ আপোনালোকে কৰি ল'ব যদি আপোনালোকৰ কিবা ডকুমেণ্টছত কিবা হেৰি আছে তো গোটেইখিনি শুদ্ধকৈ ল'ব ঠিক আছে কিবা যদি আপোনালোকৰ ডাউট থাকে কমেন্ট সেকশনত সুধিব ইয়াৰ আগতে মই আপোনাৰ এডিআই কাৰণে যোনটো ৰিভেৰিফিকেশন হৈছিল তাতো মই আপোনালোকৰ এটা ভিডিও বনাইছো তাতো বহুতে কমেন্ট কৰিছিলে বহুতৰ কিবা ডাউট আছিল বহুতৰ ডকুমেন্টছ হেৰাইছিল মোক সুধিছিলে কি কৰিম তো সকলোকে মই ৰিপ্লাই কৰিছিলো আপোনালোকৰ যদি কিবা আছে আপোনালোকে জনাব মই ৰিপ্লাই কৰিম তো এইখিনি আছিল ডকুমেন্টছ খিনি ঠিক আছে তো এতিয়া আহিছো আপোনালোকৰ কাট অফ কিমান গৈছে ঠিক আছে তো কাট অফটো চাওক তেওঁলোকে কাট অফটো তেনেকৈ ৰিলিজ কৰা নাই ঠিক আছে অফিশিয়ালি তেওঁলোকে কাট অফ দিয়া নাই কিন্তু এটা অনুমান কৰিব পৰা যায় যে মানে কিমান কাট অফ গৈছে ঠিক আছে তো অনুমানটো মই আপোনাৰ মানুহক সুধি পেলাই কৰিছিলো বা কিছুমান মন্তব্য লৈ পেলাই তেনেকৈ মই এটা আপোনাৰ কাট অফ লৈ আহিছো আৰু এটা কথা মই ইয়াত অকল জেনাৰেল আৰু ওবিসি কাৰণেহে কাট অফটো পাইছিলো ঠিক আছে তো মই অকল তেওঁলোকৰ কাট অফটোহে কম এসটি এসসি পিডব্লিউডি হওক বা বাকি যি সকল আছে তেওঁলোকৰ সকলৰ কাৰণে কাট অফটো মই নাপালো সেই কাৰণে মই আপোনালোকক দিয়া নাই যদি আপোনালোকৰ কাট অফটো গম পাই যে ইমান ওচৰা-ওচৰি গৈছে তেতিয়াহ'লে আপোনালোকে কমেন্ট সেকশনত জনাব পাৰে তো এই ভিডিওটো যি সকল চাব বিচাৰে কাট অফটো এই ভিডিওটো কমেন্ট সেকশনত গলেই হ'ল তেওঁলোকে চাব পাৰে তো জেনাৰেলৰ কাৰণে কাট অফটো হ'লে আপোনাৰ প্ৰায় 100 ৰ ওচৰা-ওচৰি ঠিক আছে প্ৰায় 100 গৈছে আপোনালোকৰ কাট অফ জেনাৰেলৰ কাৰণে আৰু ওবিসি কাৰণে কাট অফ গৈছে আপোনালোকৰ 88 ৰ পৰা 90 ভিতৰত ঠিক আছে 88 পৰা আপোনাৰ 90 ভিতৰত আপোনালোকৰ কাট অফটো আছে তো এইটো আছিল কাট অফটো তো এইটোৱে আছিল ভিডিওটো যি সকলে এক্সামটো ক্লিয়াৰ কৰিলে আপোনালোকক এটা অল দি বেষ্ট থাকিলে স্কিল টেষ্টৰ কাৰণে আৰু কিবা যদি ডাউট থাকে কমেন্ট সেকশনত সুধক তো ভিডিওটো আজি ইমানে আছিল ধন্যবাদ